ফাৰ্ষ্ট টাইম আহিছোঁ, জনা নাছিলোঁ যে ইমান ভিৰ হ'ব, কিন্তু আহি ভালো লাগিছে। কিন্তু মানে আজি ফাৰ্ষ্ট টাইম আৰু কাতি মাহত তুলসী মালা দিব লাগে, দিলে আজনী যিবিলাকৰ মানে আজনী উঠে, আজনীটো গুচি যায় বুলি কয়। কিন্তু সেইটো কিমান দূৰ সত্য নাজানো, কিন্তু সকলোৱে কয় সেইটো জানে। আজি অসমবাসীক জনাবলৈ পাই মোৰ বিৰাট ভাল লাগিছে যে আমাৰ কাতি মাহত আজি আমি হয়গ্ৰীৱ মাধৱ দৰ্শন কৰিছো আৰু আপোনালোককো আজি দৰ্শন কৰাবলৈ পাইছো। কাৰণ কাতি মাহত সাধাৰণতে হয়গ্ৰীৱ মাধৱ আমাৰ হাজোৰ দৰ্শন কৰিবলৈ সম ভক্ত আহে। কাৰণ মান্যতা আছে যে কাতি মাহৰ পূৰ্ণিমাত তুলসীৰ জন্ম হৈছিল, গতিকে সেই তুলসী যদি আমি কাতি মাহত মাধৱক অৰ্পণ কৰো, বিষ্ণুৰ শ্ৰীচৰণত যদি অৰ্পণ কৰো, তেতিয়াহ'লে আমাৰ অপায় অমংগল না হয়। আৰু আমাৰ যিখিনি আমাৰ ল'ৰা ছোৱালী আছে, বাচ্ছা আছে, বাচ্ছা বোলে গোটেই বছৰটো বেমাৰ নহয়। আৰু আমি সকলোৱে প্ৰমাণ পাইছো। আৰু এটা ডাঙৰ কথা যে হয়গ্ৰীৱ মাধৱ মন্দিৰত আপুনি দেখিছে নাই ক'ব নোৱাৰো যে আমাৰ এখন পশ্চিম ফালে এখন দুৱাৰ আছে, যিখন দুৱাৰ জগন্নাথৰ ফালে খোল খাইছে। তাতে থিয় হলে ডাইৰেক্ট জগন্নাথত দৰ্শন হয়। আৰু মান্যতা আছে যে জগন্নাথত যি গৈছে এবাৰ হয়গ্ৰীৱ মাধৱত মানে আহিবই লাগিব, কাৰণ সেই সম্পৰ্কটো আছে। গতিকে বহলাই এদিন ইয়াত আহিলে আপোনালোকে গম পাব। গতিকে সমূহ ভক্তপ্ৰাণ ৰাইজক আমাৰ হাজোৰ এই পুণ্য তীৰ্থ হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ কাতি মাহৰ ভিতৰতে আহিবলৈ আপোনালোকক আদৰণি জনাইছো। আৰু সকলো অপায় অমংগল অনিষ্ট যাতে আপোনালোকৰ পৰা আঁতৰি যাব, আৰু লগতে আপোনালোকৰ যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকৰ বেমাৰ আজাৰ এই বছৰটো ভালে থাকিব।